অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰি হাটতো বাপতি খাহুন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ 90 ঊৰ্ধৰ সোণবৰুৱাৰ ককাৰ পেপাৰ গুমগুমনি। আজু ককাৰ দিনৰ 200 বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণবৰুৱা ককাই। বিহু বুলিলেই ককাৰ হেনো গা 7-8খন হৈ উঠে। যৌৱনকালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাটো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গ'ল। এতিয়া মই এই পেপাটোকে লৈ মোৰ জীৱনৰ সংগী কৰি পেলাই মই বজাই থাকোঁ আৰু মন গ'লে দেখিলে মনত অলপ হেৰি আহিল অকলে বহিলৈ মই অকলে বজাই থাকোঁ। মোৰ লগ ভাগ বুলি নাই, মোৰ পেপাই লগ ভাগ হয় আৰু সেই তেনেকেই আজি অতকাল মই কটালোঁ। 90 বছৰ বয়স পালেহি আৰু এতিয়াও তাৰমানে মোৰ চখ যায় অলপ সময় বজাৰৰ পিছতে মূৰটো ঘূৰোৱাৰ নিচিনা কৰে, নোৱাৰোঁ আৰু থিয় হ'ব নোৱাৰোঁ পটককৈ আৰু ভৰিও মোৰ অলপ গণ্ডগোল হ'ল, খোজকাঢ়িও যাব নোৱাৰোঁ। এনেকৈ ঘৰতে বহি ল'ৰা ছোৱালীকেইটা নাতিপুতিকেইটা লৈ তেনেকেই মই মোৰ জীৱনটো কটাম বুলি ভাবিছোঁ আৰু এই পেপা যাতে মই মোৰ শেষৰ যাতে মোৰ ল'ৰা ছোৱালী নাতিপুতিক অৱশ্যে এতিয়া কিছু ৰাখিছে বাহিৰত, এতিয়া যাতে ঘৰতো যেতিয়া ৰাখি থয় সেইটোৱেই মোৰ হ'ল বাঞ্ছনা। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।